বন্ধুসকল সকলোকে সজিকতা চেনেল স্বাগত জনাইছোঁ আৰু বহুতে ভাল খবৰ লৈ আহিছোঁ। যিসকল ল'ৰা ছোৱালী তোমালোকে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছা, ডিগ্ৰী পঢ়ি আছা বা তোমালোকৰ পষ্ট গ্ৰেজুৱেশ্যনৰ যিকোনো কোৰ্চ তোমালোকে কৰি আছা, ITI পলিটেকনিক কৰি আছা, তেখেতসকলৰ বাবে বহুতে ভাল খবৰ। কাৰণ এইটো ভিডিঅ'ত তোমালোকে যি স্কলাৰশ্বিপৰ বিষয়ে জানিব বিচাৰিছা সেয়া হৈছে তোমালোকৰ NEC স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপত তোমালোকে কিমান এমাউণ্ট পাবা, পাৰ্চেণ্টেজ কিমান লাগিব বা তোমালোকে ৰিজাৰ্ভেশ্যন আছেনে নাই, সবিশেষ এইটো ভিডিঅ'ত গম পাবা। সেইটো কাৰণে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকা। আৰু যিসকল ল'ৰা ছোৱালীয়ে তোমালোকে NEC স্কলাৰশ্বিপত এপ্লাই কৰিম বুলি ভাবিছিলা তেখেতসকলে সোনকালে এপ্লাই কৰি দিবা। এইটো ভিডিঅ' চাই লোৱা কি ডকুমেণ্টছ লাগিব আৰু লগৰসকলক শ্বেয়াৰ কৰি দিবা যিসকলে এই স্কলাৰশ্বিপত এপ্লাই কৰিম বুলি ভাবিছা। তেনেহ'লে ভিডিঅ' আৰম্ভ কৰিছোঁ। অকল এইখনেই হৈছে তোমালোকৰ NEC মেৰিট স্কলাৰশ্বিপৰ গাইডলাইন। ইয়াত তোমালোকে সকলোবোৰ ডিটেইলছ পাই যাবা। তোমালোকৰ লাষ্ট ডেটৰ পৰা ধৰি তোমালোকৰ কিমানকৈ এমাউণ্ট পাবা, ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত তোমালোকৰ সুবিধা হ'ব। ইয়াত তোমালোকৰ কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন যিহেতু নাই, লগতে তোমালোকৰ কিমান পাৰ্চেণ্টেজ লাগিব এপ্লাই কৰিবলৈ, সকলোবোৰ ডিটেইলছ এইটো গাইডলাইনত পাই যাবা। সেইটো কাৰণে শেষলৈকে চাই থাকা। প্ৰথম কথা তোমালোকে দিয়াই হৈছে যে এইটো স্কলাৰশ্বিপ অকল নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে হয়। NER ফৰ হায়াৰ প্ৰফেচনেল কৰ্চেছ বুলি লিখা হৈছে, ফাইনেন্সিয়েল ছাপৰ্ট। তো সেইটো কাৰণে যিসকল কেণ্ডিডেট তোমালোকৰ বা ষ্টুডেণ্ট হয় তোমালোকৰ নৰ্থ ইষ্টৰ, তেখেতসকলে ইয়াত এপ্লাই কৰিব পাৰিবা। আৰু ইয়াত তোমালোকৰ PRCখন খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াত PRC নহ'লে তোমালোকে এপ্লাই কৰিব নোৱাৰিবা। সেইটো প্ৰথমতে মই ক'ব বিচাৰিছোঁ। আৰু ইয়াত গাইডলাইনটো তোমালোকৰ ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে। ইয়াত তোমালোকৰ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যনো আছে। যদি কিছুমান ষ্টুডেণ্টে যদি পঢ়িও আছা লগতে কিবা ইণ্টাৰ্ণশ্বিপো কৰি আছা, তেতিয়া তোমালোকে ইয়াত কিন্তু তোমালোকে এপ্লাই কৰিব নোৱাৰিবা বা এপ্লাই কৰিলেও তোমালোকৰ ইয়াত কোনো ধৰণৰ স্কলাৰশ্বিপ নোপোৱা। ইয়াত তোমালোকে এই গাইডলাইনত তোমালোকে ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে। যদি তোমালোকে ট্ৰেইনিং কৰি আছা, প্ৰেক্টিকেল ট্ৰেইনিং কিবা কৰি আছা, ইণ্টাৰ্ণশ্বিপ কৰি আছা, তেতিয়া তোমালোকে এই স্কলাৰশ্বিপটো তোমালোকে পাবলৈ সক্ষম নহ'বা। তো সেইটো কাৰণে তোমালোকে পঢ়ি থাকিব লাগিব। কোনো যদি কিবা কাম কৰি আছা তেনেহ'লে তোমালোকে স্কলাৰশ্বিপ নোপোৱা। তাৰপিছত আহিছে তোমালোকৰ যি ইনকাম চাৰ্টিফিকেটত তোমালোকৰ এমাউণ্টটো 8 লাখৰ তলত হ'ব লাগিব। তোমালোকৰ যদি 8 লাখৰ তলত যদি তোমালোকৰ ফেমিলি ইনকাম হয় তেনেহ'লে এই স্কলাৰশ্বিপ তোমালোকে নোপোৱা। তোমালোকে 8 লাখৰ ওপৰত যদি তোমালোকৰ ফেমিলি ইনকাম হৈছে তেনেহ'লে ইয়াত এপ্লাই কৰিব নোৱাৰিবা। তাৰ তলৰখিনিয়ে এপ্লাই কৰিব পাৰিবা। তো সেইটো কাৰণে 8 লাখৰ তলত তোমালোকৰ ইনকাম চাৰ্টিফিকেটখন হ'ব লাগিব। আৰু লগতে তোমালোকৰ যি পাৰ্চেণ্টেজৰ দৰকাৰ হ'ব, কিমান পাৰ্চেণ্ট ধুনীয়াকৈ উল্লেখ কৰা হৈছে। তোমালোকে যদি ডিপ্ল'মা কৰি আছা অৰ্থাৎ তোমালোকে JEE কোৰ্চ কৰি আছা, তেতিয়া তোমালোকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত তোমালোকৰ 60% এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব। লগতে যদি তোমালোকে ডিগ্ৰী পঢ়ি আছা, যিকোনো ডিগ্ৰী কৰি আছা, তেতিয়া তোমালোকে হায়াৰ ছেকেণ্ডেৰীত 60% তোমালোকৰ থাকিব লাগিব। তেতিয়া ইয়াত তোমালোকে এপ্লাই কৰিব পাৰিবা। লগতে যদি তোমালোকে পষ্ট গ্ৰেজুৱেশ্যন কোৰ্চ কৰিছা, যেনে তোমালোকে যিকোনো কোৰ্চ হ'ব পাৰে, পষ্ট গ্ৰেজুৱেশ্যনৰ কোৰ্চ কৰি আছা, তেতিয়া তোমালোকে জেনেৰেল যিবোৰ ডিগ্ৰী আছে তোমালোকৰ BA, BSc বা BE, BTech, MBBS, LLB, BCA, BPA, যিকোনো তোমালোকৰ ডিগ্ৰী কোৰ্চত তোমালোকৰ 60% মিনিমাম থাকিব লাগিব। তেতিয়া তোমালোকে NEC স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। লগতে MPhil আৰু PhD সকলৰ বাবেও তোমালোকৰ PG ডিগ্ৰী তোমালোকৰ 60% মিনিমাম থাকিব লাগিব। তেতিয়া তোমালোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। তো পাৰ্চেণ্টেজ তোমালোকৰ মিনিমাম 60% থাকিব লাগিব। তোমালোকে যি লাষ্ট এক্সামিনেশ্যন পাছ আউট হৈছা তেতিয়াহে তোমালোকে এই NEC স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। ইয়াত যিটো ভেৰিফিকেশ্যন প্ৰচেছ হয় তোমালোকৰ দুটা ষ্টেপত হয়। তোমালোকৰ মেইনলি তোমালোকৰ এটা ষ্টেট লেভেলৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন প্ৰথমতে হ'ব। ফাৰ্ষ্ট লেভেলত তোমালোকৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন হ'ব। ছেকেণ্ডত তোমালোকৰ হ'ব ষ্টেট লেভেল যিটো ৰিজনেল ফেচত হয় তোমালোকৰ, সেইটো মই পিছত কৈ দিম ধুনীয়াকৈ। তাৰপিছত তোমালোকক ক'ব বিচাৰিছে ডকুমেণ্টছ কি লাগিব। ইয়াত তোমালোকৰ ডকুমেণ্টছৰ কথা ধুনীয়াকৈ দিয়া আছে। তোমালোকৰ PRCখন মেণ্ডেটৰী বুলি দিয়া হৈছে। তোমালোকৰ PRC লাগিবই। PRCখন নহ'লে তোমালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিবা। PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট তোমালোকৰ লাগিব। তোমালোকৰ PRC লগতে তোমালোকৰ ইনকাম চাৰ্টিফিকেটখন, যিহেতু তোমালোকৰ 8 লাখৰ তলত হ'ব লাগিব বুলি ইয়াত কোৱা হৈছিলে প্ৰথমতে, তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা। ইনকাম চাৰ্টিফিকেট থাকিলেও যদি 8 লাখৰ তলত নহয় তেতিয়া এপ্লাই কৰিব নোৱাৰিবা। তো সেইটো কাৰণে এইটো মেণ্ডেটৰী হয়। লগতে বেংকৰ পাছবুকখন লাগিব। বেংকৰ পাছবুকখন তোমালোকে যিকোনো বেংকৰ হ'ব পাৰে, সেইটো এটা কথা হয়। তোমালোকে চিন্তা কৰিব মানে যিকোনো যে অকল SBI লাগিব তেনেকুৱা নহয়, যিকোনো বেংকৰ হ'ব পাৰে। কিন্তু তোমালোকৰ মন কৰিব লাগে বহুতো যেতিয়া তোমালোকৰ বেংক একাউণ্ট নাথাকে তেতিয়া কি কৰিবা, তেতিয়া তোমালোকে পেৰেণ্টছৰ দিব পাৰিবা। নিজৰ পেৰেণ্টছৰ দিব পাৰিবা একাউণ্ট নাম্বাৰ। ইয়াত যিহেতু অপশ্যনেলত লিখা আছে তোমালোকে দেখিছা যে নিজৰ নেম যদি নাই তেতিয়া পেৰেণ্টছৰ দিব পাৰিবা। লগতে তোমালোকৰ যি কোৱালিফাইং তোমালোকৰ চাৰ্টিফিকেটসমূহ হয় সেইবোৰ তোমালোকে মেণ্ডেটৰী হয়, তোমালোকে দিবই লাগিব। যেনে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা তাৰ অৰিজিনেল ডকুমেণ্টছ দিব লাগিব, বা ডিগ্ৰী পাছ কৰিছা তাৰ অৰিজিনেল ডকুমেণ্টছ তোমালোকে দিব লাগিব। তো এয়াই আছিলে তোমালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন। তোমালোকৰ ইয়াত ধুনীয়াকৈ দিয়াই আছে, সকলোবোৰ ডিটেইলছ তোমালোকে চাব পাৰা। লগতে তোমালোকৰ
ইয়াত কি বস্তু আছে তোমালোকে চাইছা ৰিনিউৱেল অফ স্কলাৰশ্বিপ যদি তোমালোকে এপ্লাই কৰিছা তেনেহ'লে তোমালোকে ইয়াত ৰিনিউৱেল কৰি থাকিব লাগিব, নহয় তোমালোকে স্কলাৰশ্বিপৰ পইচা নাপাবা। সেইটোতে বহুতে ভুল কৰে যে স্কলাৰশ্বিপটো এপ্লাই কৰাৰ পিছত ৰিনিউৱেল নকৰে, তাৰ ফলত তোমালোকে পইচা নাপায়। আৰু ইয়াত তোমালোকৰ এটা বহুতেই ভাল খবৰ হয়, ইয়াত তোমালোকৰ কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাথাকে, অৰ্থাৎ তোমালোকৰ কোটা বোলা কোনো ছিষ্টেম নাথাকে। ইয়াত সম্পূৰ্ণ মেৰিট বেছত তোমালোকৰ স্কলাৰশ্বিপসমূহ দিব। তোমালোকৰ যদি মাৰ্কছ বেছি আছে তেনেহ'লে মেৰিট বেছতে তোমালোকে ধুনীয়াকৈ পাই যাবা। ইয়াত কোনো ধৰণৰ ST বা SC OBC তেখেতসকলৰ কাৰণে কোটা নাথাকে, চব জেনেৰেল নিচিনাকৈ তোমালোকে কোটা নহয়, চিম্পুলকৈ তোমালোকে মেৰিট বেছত তোমালোকে স্কলাৰশ্বিপ পাবা। সেইকাৰণে চিন্তা কৰিব নালাগে যে মই জেনেৰেল কাষ্টৰ হয় মই স্কলাৰশ্বিপ নাপাওঁ, তো সেইটো মাইণ্ডত নানিবা। তোমালোকে ইয়াত এপ্লাই কৰিবা আৰু যদি তোমালোকৰ মাৰ্কছ ভাল তেনেহ'লে ভালকৈ পাই যাবা। তোমালোকৰ আৰু এটা কথা হৈছে ইয়াত তোমালোকে এমাউণ্ট কিমানকৈ পাবা। ডিপ্ল'মা কৰি থকাসকলে তোমালোকে 20,000 পাৰ এনুৱেল হিচাপত পাবা, তোমালোকে 20,000 টকা প্ৰতি বছৰে। আৰু ডিগ্ৰী কৰাসকলে তোমালোকে 22,000 টকা পাবা। লগতে পষ্ট গ্ৰেজুৱেশ্যন কৰি থকাসকলে 25,000 টকা আৰু MPhil আৰু PhD কৰাসকলে 30,000 টকা। অৰ্থাৎ তোমালোকে এনেকৈ গোটেই এমাউণ্টটো চাব পাবা। প্ৰতি বছৰে দিব, প্ৰথমতে 20,000 দিব ফাৰ্ষ্টত, ছেকেণ্ড টাইমত আকৌ 20,000, 3 নম্বৰ বছৰত আকৌ 20,000 টকা। তেনেকৈ তোমালোকে ডিপ্ল'মা কৰাসকলে পাবা। লগতে ডিগ্ৰী কৰাসকলৰ ছেম প্ৰচেছ, তোমালোকে এমাউণ্টবোৰ দেখিছা। খালি যদি তোমালোকে ৰিনিউৱেল নকৰা তেতিয়া তোমালোকৰ প্ৰব্লেম হ'ব। ৰিনিউৱেলটো ইম্পৰ্টেণ্ট হয়, ৰিনিউৱেল কৰিবই লাগিব, তেতিয়াহে তোমালোকে এই এমাউণ্টবোৰ পাবা, নহ'লে তোমালোকৰ প্ৰব্লেম হ'ব। কাৰণ ফাৰ্ষ্ট এমাউণ্টটো সোমাব, তাৰপিছৰকেইটা নোসোমায়। সেইকাৰণে তোমালোকে ৰিনিউৱেল কৰিবই লাগিব। আৰু তলত তোমালোকে দিয়া আছে, তোমালোকে দেখিব পাৰিছা ক'ত কিমান তোমালোকৰ স্কলাৰশ্বিপ দিয়া হ'ব। অৰুণাচল প্ৰদেশ ডিপ্ল'মা 20 জনক দিয়া হ'ব, ডিগ্ৰী 130 জনক, PG 52 জনক, MPhil PhD 7 জন, টোটেল 209 জনক। আছামৰ কাৰণে 30 জন তোমালোকৰ ডিপ্ল'মা কৰাই পাবা, 200 জন ডিগ্ৰী, 80 জন PG, লগতে MPhil আৰু PhD কৰাসকলে 10 জনে পাবা। অৰ্থাৎ তোমালোকে 320 জন তোমালোকৰ অসমৰ পৰা বাছনি কৰা হ'ব। যদি তোমালোকে এপ্লাই কৰিম বুলি ভাবিছা কৰি দিয়া অতি সোনকালে, কিয়নো তোমালোকৰ 31 অক্টোবৰ 31 অক্টোবৰলৈকে তোমালোকৰ সময় আছে। তাৰপিছত তোমালোকে এপ্লাই কৰিব নোৱাৰিবা যিহেতু, সেইটো কাৰণে সোনকালে এপ্লাই কৰি দিয়া। তো ভিডিঅ' যদি চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, লগৰসকলক কৰি দিবা, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।